ক্লাছ 10 ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ। তোমালোকক মই চেপ্টাৰ 8 ত্ৰিকোণমিতিৰ পৰিচয় এই চেপ্টাৰটোৰ পৰা মেট্ৰিকত অহা MCQ বুজাই দি আহিছোঁ। চোৱা এই কুৱেশ্যনটো আহিছে 2019ত। তে চাবা কুৱেশ্যনটোত আমাক কি দিয়া আছে। তলৰ কোনটো সত্য সুধিছে। তে অপশ্যন এত আছে 10 এৰ মান সদায় 1তকৈ সৰু। তোমালোকে পাইছা নিশ্চয়। 1045 ডিগ্ৰীৰ ভেলু 1, এইটো অসত্য, ইয়াত সৰু বুলি কৈছে 1তকৈ, আমিতো 1 পালোঁ। নেক্সট বিটোত চোৱা cot এৰ মান সদায় 1তকৈ ডাঙৰ। তোমালোকে cot 45 ডিগ্ৰীৰ ভেলু 1, এইটো অসত্য, 1তকৈ ডাঙৰ বুলি কৈছে, পালা। নেক্সট চোৱা চি অপশ্যনত আছে কি কোনো কোণ থিটাৰ বাবে সাইন থিটাৰ ভেলু সুধিছে। সাইন থিটা ইকুৱেল 5/3 এনেকুৱা কৈছে। এইটো চাবা এতিয়া। তে সাইন থিটা ধৰি লোৱা ABC এটা সমকোণী ত্ৰিভুজ, বি কোণটো 90 ডিগ্ৰী আৰু বি কোণৰ বিপৰীতে থকা বাহুটো কৰ্ণ। আমি চি কোণটোক থিটা বুলি ললো আৰু চি কোণ সাপেক্ষে BC হ'ব ভূমি, AB লম্ব। ভালে বুজি এতিয়া সাইনৰ ৰেচিঅ'টো পাম। সাইন থিটা ইকুৱেল লম্ব বাই কৰ্ণ আৰু ABC ত্ৰিভুজটোৰ ক্ষেত্ৰত লম্ব হ'ব AB, কৰ্ণ হ'ব AC। এতিয়া চোৱা সমকোণী ত্ৰিভুজৰ আটাইতকৈ ডাঙৰ বাহুটো হ'ল কৰ্ণ AC। এতিয়া চোৱা সৰু বাহুটোক ডাঙৰ বাহুটোৰে আহৰণ কৰিছে, গতিকে এই ৰিজাল্টটো কি হ'ব 1তকৈ সৰু হ'ব। কিন্তু এটা কণ্ডিশ্যনত আমি 1 পাম। এতিয়া চোৱা এই বাহুটো অৰ্থাৎ কৰ্ণটো তুমি ক্ৰমে আনি আছা, এনেকৈ আনি আছা এটা সময়ত কি হ'ব তোমাৰ আহি এনেকৈ আনি আছা, এনেকৈ আনি এটা সময়ত কি হ'ব এই AC কৰ্ণডাল ABৰ লগত লগ লাগিব। তেতিয়া সেই কণ্ডিশ্যনত আমি পাম কি হ'ব AB ইকুৱেল AB লিখিব পাৰিম কাৰণ AC ABৰ সমান হ'ব। তেতিয়া সেই কণ্ডিশ্যনত আমি কি পাম সাইন থিটাৰ ভেলু 1 পাম। এতিয়া আমি বুজি পালো সাইন থিটাৰ ভেলুটো কি হ'ব, এই কণ্ডিশ্যনটো হ'ব সাইন থিটাৰ ভেলুটো কি হ'ব 1 হ'ব আৰু 1তকৈ সৰু। কিন্তু ইয়াতে কি কোৱা আছে ডাঙৰ। এই ভেলুটো তোমাৰ কি হ'ব 1তকৈ ডাঙৰ হ'ব। 3ৰে 5 হৰণ কৰিলে নিশ্চয় আমি কি পাম ৰিজাল্টটো 1তকৈ ডাঙৰ, গতিকে এইটো হ'ব নোৱাৰে। ভালে বুজি এইটো হ'ব নোৱাৰে। এতিয়া আমাৰ থাকিল কণ্ডিশ্যন ডি, কোনো কোণ থিটাৰ বাবে চোৱা sec থিটা ইকুৱেল 12/5। এতিয়া চাবা এইটো এইখিনি মই মুছি দিলো। sec থিটাৰ ৰেচিঅ'টো পাম আমি। চোৱা চি কোণ সাপেক্ষে অৰ্থাৎ থিটা কোণ সাপেক্ষে sec থিটা ইকুৱেল ৰেচিঅ'টো এইটো কৰ্ণক ভূমিৰে হৰণ আৰু ABC ত্ৰিভুজটোৰ ক্ষেত্ৰত কৰ্ণ AC ভূমি BC। এতিয়া চোৱা AC ডাঙৰ বাহু, সমকোণী ত্ৰিভুজৰ আটাইতকৈ ডাঙৰ বাহুটো হ'ব কৰ্ণ, তাক হৰণ আছে BC ভূমিৰে। গতিকে এই ৰিজাল্টটো কি হ'ব তোমাৰ 1তকৈ আমি কি পাম ডাঙৰ পাম, 1তকৈ ডাঙৰ পাম। অৰ্থাৎ আমি বুজি পালো sec থিটাৰ ভেলু 1তকৈ ডাঙৰ হ'ব। গতিকে এই ৰিজাল্টটো হ'ব সত্য। এই ৰিজাল্টটো 1তকৈ ডাঙৰ হ'ব। ভালে বুজি গতিকে এইটো সত্য, অপশ্যন ডি হ'ব। ভালে বুজি নিশ্চয়।